নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ বেংকত পোষ্ট মুকলি হৈছে IDBI বেংকৰ ফালৰ পৰা পুনৰ পোষ্ট মুকলি হৈছে তাত কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে লাষ্ট ডেট কেতিয়া সিলেকশ্যন প্ৰচেছটো কেনে ধৰণৰ হ'ব এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব গোটেইখিনি তথ্য জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়াই মই এনেধৰণৰ যিকোনো চাকৰি ওলালে মানে আপডেট দিলে প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাব আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি আপুনি চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে আপোনাৰ সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পোষ্টখিনি আহিছে IDBI বেংকৰ ফালৰ পৰা জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড অ'ৰ পোষ্ট হয় JAMৰ পোষ্ট হয় এইখিনি আৰু ইয়াত পোষ্টৰ ভেকেঞ্চি ডিটেইলছখিনি যদি চাই টোটেল জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ পোষ্ট আছে গ্ৰেড অ' লেভেলৰ পোষ্ট হয় বেংকৰ চাকৰি 676টা পোষ্ট আছে আনৰিজাৰ্ভড 271টা SC 140টা ST 74টা OBC 124টা EWSত 67 আৰু VHত আছে 8টা HSত আছে 8টা OH আছে 8টা আৰু MDI বা অব্লিক IDত আছে 8টা মানে এইখিনি PWD ডিপাৰ্টমেণ্টৰ কাৰণে কেণ্ডিডেটৰ কাৰণে পোষ্ট হয় আৰু কাট অফ ডেট ফৰ ইলিজিবল ক্ৰাইটেৰিয়া অফ এজ এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন মানে আপোনাৰ যিটো কাট অফ আপোনাৰ বয়সটো কেলকুলেট কৰিব মে 1 2025 আৰু এজটো আপোনাক কেলকুলেট কৰিব মে 1 2025ৰ ভিতৰত তাৰপিছত এডভাৰটাইজমেণ্ট ডেটটো যদি চাই 7 মে তাৰিখে এডভাৰটাইজমেণ্টটো আহিছিলে অনলাইন ৰেজিষ্ট্ৰেশ্যন মানে আপোনাৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 8 মে'ৰ পৰা আৰু লাষ্ট ডেটটো হৈ গ'ল 20 মে'লৈকে আপোনাৰ 2025 মে'লৈকে এপ্লাই কৰি থাকিব পাৰিব 8 মে'ৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰুপ গ্ৰেড A লেভেলৰ পোষ্ট হয় জুন 8 2025 মানে ছানডেৰ পৰা আপোনাৰ এপ্লাইটো চলি আছে আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া মানে এই আপোনালোকৰ ডেট অফ বাৰ্থটো ধৰিব 1 মে 2025 মানে 2025 চনৰ 1 মে'ৰ পৰা আপোনালোকৰ ডেট অফ বাৰ্থটো যিমতে বিচাৰিছে সেইমতে আপোনালোকৰ হ'ব লাগিব সেই তাৰিখৰ ভিতৰত বয়সটো যদি চাই মিনিমাম 20 বছৰ হ'ব লাগিব 20 বছৰ ওপৰত হ'লে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 25 বছৰলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব ইয়াত ডেট অফ বাৰ্থটো দি দিছে মে 2 2000 চনৰ পৰা 1 মে 2005 চনৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লগতে SC ST ৰিলেক্সেশ্যন আছে OBCও এজ ৰিলেক্সেশ্যন দিছে বুলি ইয়াত উল্লেখ আছে নেকি মই আপোনালোকক চাই দিছোঁ বেচিলাৰ ডিগ্ৰী মিনিমাম ইয়াত আপোনালোকৰ হয়তো এইটো গভৰ্ণমেণ্ট ৰুলত ৰিলেক্সেশ্যন দিব পাৰে আপোনালোকে এপ্লাইটো কৰি চাব তেতিয়া গম পাব ইয়াত বেচিলাৰ ডিগ্ৰী হ'ব লাগিব কোৱালিফিকেশ্যনটো মানে ডিগ্ৰী পাছ কৰা হ'ব লাগিব মিনিমাম 60% জেনেৰেল EWS এণ্ড OBC কিন্তু মানে ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব যদি জেনেৰেল OBC আৰু EWS কেণ্ডিডেট হয় আৰু যদি SC ST হয় তেন্তে বা PWD কেণ্ডিডেট হ'লে 55% আপোনাৰ ডিগ্ৰীত যদি পাৰ্চেণ্টেজ আছে তেতিয়া এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব কম্পিউটাৰ লিটাৰেটি মানে কেণ্ডিডেট আৰ এক্সপেক্টেড টু হেভ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ মানে আপোনাৰ কম্পিউটাৰ বিষয়ে যিহেতু বেংকৰ চাকৰিত জানিবই লাগিব আপোনাৰ কম্পিউটাৰৰ সাময়িক জ্ঞানখিনি আপোনালোকৰ থাকিব লাগিব এইখিনিয়ে তাৰপৰা এইখিনি জইনিঙৰ পিছত এইখিনি যিখিনি পইচা পাব তাৰ বিষয়ে ডিটেইল দিছে সেইখিনি দৰকাৰ নাই আমি বাকী যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটা চাই দিছোঁ আৰু ইয়াত আপোনালোকৰ এক্সামৰ চিলেবাছটো চাই লওক লজিকেল ৰিজনিঙৰ 60 মাৰ্ক ইংলিছৰ লেংগুৱেজৰ 40 কোৱান্টিটিভ এপ্টিটিউডৰ 40 আৰু জেনেৰেল এৱাৰনেছৰ 60 মাৰ্ক টোটেল আপোনাৰ এইখিনিৰ ওপৰতে আপোনালোকৰ মেক্সিমাম মাৰ্কখিনি আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াত আপোনালোকৰ 0.25কে 0.25 মানে 4টা যদি শুদ্ধ কৰে এটা ভুল কৰিলে আপোনাৰ 4টাৰ পৰা 1 মাৰ্ক কাট খাব সেইমতে আপোনাৰ 0.25 আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব 4টা ভুল কৰিলে শুদ্ধ হোৱা এটা নম্বৰ আপোনাৰ মানে কাট খাব ইণ্ডিয়া চিটিজেন আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশ্যন আছে মই আগতে কৈছিলোঁ আপোনাৰ চিডিউল টাইপ SC ST হ'লে 5 বছৰ 25ৰ পৰা 30 বছৰলৈকে পাৰিব OBC হ'লে 28 বছৰলৈকে NCL থাকিব লাগিব 28 বছৰলৈকে পাৰিব আৰু ডিজিবিলিটি কেণ্ডিডেট হ'লে 10 বছৰ আৰু বাকী এক্স ছাৰ্ভিচমেন হ'লে 5 বছৰ তাৰপিছত পাৰ্চনেল এফেক্টেড এৰিয়া হ'লে 5 বছৰ এইখিনি মানে এজ ৰিলেক্সেশ্যন আছে আপোনাৰ গভৰ্ণমেণ্ট ৰুলৰ অনুযায়ী এডুকেশ্যন কোৱালিফিকেশ্যন ক'লোঁ ইয়াত আপোনালোকৰ আৰু কি আছে হাউ টু এপ্লাই IDBI অফিচিয়েল ৱেবছাইটত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু পে'মেণ্টৰ কথা ক'বলৈ আছে পে'মেণ্টটো মই আপোনালোকক অফিচিয়েল ৱেবছাইটটো হ'ল www.idbi.bank.in আপোনালোকৰ অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব অলৰেডি এপ্লাই চলি আছে আপোনালোক যদি ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ প্ৰতি এপ্লাইটো কৰি লওক আৰু এপ্লাই কৰোঁতে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ কাটিব লাগিব যদি জেনেৰেল কেণ্ডিডেট হয় জেনেৰেল আৰু OBC কেণ্ডিডেট হ'লে 1050 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব এপ্লিকেশ্যন ফিজটো মানে বেংকৰ চাকৰিবিলাক অলপ বেছি হয় সেইবাবে আপোনালোকে 1050 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব
তাৰপিছত যদি SC ST PWD কেণ্ডিডেট যদি হয় তেতিয়া আপোনালোকে 250 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব বা এপ্লিকেশ্যন ফিজটো অলপ সৰহ হয় বেংকৰ চাকৰিবিলাকৰ সেইটো টেনশ্যন ল'ব নালাগে যদি আপুনি ইণ্টাৰেষ্টেড হয় এনেধৰণৰ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এপ্লাইটো কৰি ল'ব পাৰিব আৰু আপোনাৰ ডকুমেণ্ট চিগনেচাৰ এইখিনি সিমান প্ৰয়োজন নহয় আপুনি যদি গ্ৰেজুৱেশ্যনত পাৰ্চেণ্টেজৰ মতে মিলি আছে তেন্তে এপ্লাইটো কৰি লওক আৰু এই অফিচিয়েলি জাৰি হোৱা নটিছখন নিজে যদি ভালদৰে চাব বিচাৰে ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে দি থ'ম আপোনালোকে গৈ জইন হৈ চাই ল'ব আৰু ইনষ্টা ID টো আছে ফ'ল' কৰি ৰাখিব হোৱাটছআপ গ্ৰুপৰ লিংকো আছে তাতো যদি জইন হয় আপুনি খুজিব বিচাৰে মোক ডাইৰেক্ট পাৰ্চনেলি খুজিলে মই আপোনাক অফিচিয়েল নটিছখন দি দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাইক কৰি দিব সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ যিমান আছিলে সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ